প্ৰেজ দ্য লৰ্ড, হালেলুয়া। হে মোৰ মন জিহুৱা ধন্যবাদ কৰা, হে মোৰ অন্তৰত থকাবিলাক তেওঁ পবিত্ৰ নামত ধন্যবাদ কৰা। হয় প্ৰিয়সকল, ঈশ্বৰৰ পবিত্ৰ নামৰ ধন্যবাদেৰে সকলোৱে ওচৰলৈ চাপি আহিছোঁ। হয়, আজি মই থিয় হৈছোঁ 10-12 দিনৰ মূৰত এই ভিডিঅ' বনাইছোঁ। সেইদিনা অকস্মাতে প্ৰায় 10 দিনমানৰ আগত মোৰ এটা পেটৰ বিষ হৈছিল। ডিমাপুৰ হস্পিটেল লৈ যোৱা হৈছিল, আল্ট্ৰাচাউণ্ড, ব্লাড টেষ্ট, অনেকবিলাক টেষ্ট কৰা হৈছিল। তেতিয়া ব্লাড টেষ্টত বা আল্ট্ৰাচাউণ্ডত ওলাইছিল মোৰ লিভাৰ বোলে ফুলি গ'ল, জণ্ডিছ হৈছে, ব্লাড কমি গ'ল, অনেকবিলাক কথা। কিন্তু প্ৰভুৰ যে ইচ্ছা হয়, তেওঁ যে ভৰসা কৰিছিলোঁ, সেই ভৰসাৰেই ডাক্তৰে কৈছিল যে 1 ঘণ্টাও তেওঁৰ কাৰণে সংকট, তেওঁক সোনকালে গুৱাহাটী লৈ যাওক। হয় প্ৰিয়সকল, মোৰ হাজবেণ্ডে লৈ গৈছিল আৰু মই তেতিয়াও সেই নেদেখাজনক মোৰ জীৱিত ঈশ্বৰৰ ভৰসা কৰি আগবাঢ়ি গৈছিলোঁ যে যিজনে মোৰ লিভাৰ সৃষ্টি কৰিছিলে, তেওঁ ফু দি, তেওঁ সাদিখেৰে মোক ধুন মাথোন হওঁতেও তেওঁ মোক সৃষ্টি কৰিছিল। সেই ঈশ্বৰেই যেতিয়া মোৰ লগত আছে, তেওঁৰ সৃষ্টিৰ, তেওঁৰ মোৰ শৰীৰ তেওঁৰ মন্দিৰ বুলি কৈছে। এই তেওঁৰ মন্দিৰত আৰু অনেক বেমাৰ থাকিব পাৰে, কিন্তু মোৰ ঈশ্বৰে ডাক্তৰ দিব, দৰৱ দিব, মোক সুস্থতা দিব। সেই বিশ্বাসেৰে মই গুৱাহাটীলৈ ঢাপলি মেলিছিলোঁ আৰু অতি সুস্বাস্থ্যৰে ডাক্তৰে ইমান সুন্দৰ চিকিৎসা দিলে, যিডাল ডিঙিৰ নলীয়েদি পানীও নগৈছিল মোৰ। এতিয়া আহাৰ পাতি খাই মই সুস্থ হৈ আমাৰ ঘৰত আছোঁ। সকলোৰে মাজত মই লৈ আহিছোঁ মোৰ জীৱনৰ এই সংঘাতবিলাক। অনেক সংঘাত আহিছে, অনেক ধুমুহা আহিছে, এতিয়াও চৈতানে মোক এৰা নাই যে লিভাৰ বেয়া কৰোঁ, কি বেয়া কৰোঁ। কিন্তু যিজন ঈশ্বৰে এই শৰীৰ সৃষ্টি কৰিব, যিজন ঈশ্বৰৰ ভৰসা কৰি আজিলৈকে এটা মাৰাত্মক বেমাৰলৈ জীয়াই আছোঁ, সেই বেমাৰকেই জয় কৰিছোঁ, সি লিভাৰ বেয়া কৰিব পাৰিব। সেই ঈশ্বৰৰ ভৰসা কৰি মই ঈশ্বৰক ধন্যবাদ দি মোৰ জীৱনৰ ডাঙৰ সাক্ষ্য দি সকলোৱে আগলৈ আহিছোঁ। প্ৰিয়সকল, ঈশ্বৰত বিশ্বাস কৰক, ভৰসা কৰক। জীৱনত সংঘাত ধুমুহা অনেক আহিব পাৰে, অনেক সমস্যা আহিব পাৰে, কিন্তু তেওঁ সকলোকে জয় কৰে। যেনিয়ে গৈছোঁ তেনিয়ে সকলো বাট তেওঁ মুকলি কৰিছে। যাওঁতে যোৰা বাটত বৰষুণে গাড়ী পৰ্যন্ত উটুৱাই নিছে, কিন্তু আমাক ইমান সুন্দৰকৈ যোনডোখৰতে আমি গৈছোঁ ততেই বৰষুণ নাই, কি সুন্দৰৰূপে চলাইছে। হোমষ্টেত আছোঁ, ইমান ভাল মানুহ, সকলো খা খবৰ লৈছে আৰু মানুহজনে মোক অকলে লৈ গৈছে। তেওঁ নিজেও অসুস্থতা, তেওঁৰ কিছু বেমাৰ আছে, তথাপিতো তেওঁক ইমান বল শক্তি দিছে, ইমান দৌৰিব পাৰিছে, ৰান্ধি বাঢ়ি মোক হস্পিটেলত দেখাই মেলি খুৱাই বোৱাই লালন পালন কৰিবলৈ যিধৰণে শক্তি দিলে ঈশ্বৰে, টকাই পইচাই অতি কম খৰচতে মোক সুস্থতা হ'বলৈ দিলে। সঁচাকৈ সেই ঈশ্বৰক ধন্যবাদ নকৰাকৈ, সেই ঈশ্বৰৰ কথা নোকোৱাকৈ মই কেনেকৈ থাকিব পাৰোঁ। যিজন ঈশ্বৰৰ কাৰণে আজি জীয়াই আছোঁ, ইমান মৰম চেনেহ আদৰ সাদৰ পাইছোঁ, মই একোৰে যোগ্য নহয়, মই মহাপাপী হয়। হয় প্ৰিয়সকল, এয়া মাৰ ঘৰত আছোঁ, ইমান সুন্দৰকৈ সকলোৱে মোক চোৱা চিতা কৰিছে। মোৰ সন্তান বাহিৰত আছে, তথাপিতো সকলোৱে মোক মৰম দিছে। এইবিলাক ঈশ্বৰৰ আশীৰ্বাদ নহ'লে সম্ভৱ নহয়। 2টা ভাই, 2জনী বোৱাৰী, সকলোৱে মোৰ বৃদ্ধা মাতৃও বিচনাতে মোক ভাত পানী দিছে, আজি সুস্বাস্থ্যৰে জীয়াই থাকিবলৈ শক্তি দিছে। সেয়া মোৰ চব মোৰ যীশু খ্ৰীষ্টই দিছে। সেয়েহে প্ৰিয়সকল, মই আপোনালোকৰ ওচৰত সেই বাক্যৰে যে হে মোৰ মন জিহুৱাৰ ধন্যবাদ কৰা, তেওঁ পবিত্ৰ নামৰ ধন্যবাদ কৰা, তেওঁ পবিত্ৰ নামৰ ধন্যবাদ কৰা বাদে আমাৰ জীৱনত কি থাকিব পাৰে। কেৱল ধন্যবাদ কৰিব লাগে। তেওঁ ৰজাৰো ৰজা, তেওঁক একো নালাগে, তেওঁক মাত্ৰ এখন হৃদয়েৰে ধন্যবাদ কৰিব লাগে, হৃদয়েৰে তেওঁৰ ওচৰত চাপিব লাগে। আৰু সেই হৃদয়েৰে চাপি সকলোৱে কাৰণে সুন্দৰ ৰাতিপুৱাই বাক্যৰে যেন আশীৰ্বাদ প্ৰাপ্ত হওক। মোৰ দৰে যদি কোনোবা অভাগনা দুখত ৰোগত আছে, সেই যীশু খ্ৰীষ্টত বিশ্বাস কৰক, সেই যীশু খ্ৰীষ্টত ভৰসা কৰক, সেই যীশু খ্ৰীষ্টৰ নামে চাপি আহক। যিজনে আজি মোক ইমান এটা মাৰাত্মক বেমাৰেই আজি 30 বছৰৰ ওপৰত মোক জয় কৰিবলৈ দিছে, লিভাৰ ফুলি ব্লাড নাইকিয়া হৈ জণ্ডিছ হৈ মোক মৰিবলৈ নিদিয়ে, আধৰুৱা হ'বলৈ মোক নিদিয়ে মোৰ ঈশ্বৰে। সেই বিশ্বাসেৰে, সেই ভৰসাৰে মোৰ ঈশ্বৰক ধন্যবাদ কৰিছোঁ। আৰু সকলো প্ৰিয়সকলক যেন এনেধৰণে আশীৰ্বাদ কৰক ঈশ্বৰে, সাহস দিয়ক ঈশ্বৰে, শক্তি দিয়ক, তেওঁৰ লাখুটি দিয়ক, য'ত তেজা দি আমি জীৱন যুদ্ধত জয় হ'ব পাৰিম, আমাৰ জীৱন আধৰুৱা নহ'ব। সেই যীশু খ্ৰীষ্টৰ নামেৰে সকলোৰে কাৰণে
এই বাক্য মোৰ এই সাক্ষ্য লৈ আহিছোঁ। প্ৰিয়সকল, লওঁতে কওঁতে যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। পুনৰ মোৰ যীশু খ্ৰীষ্টৰ নামেৰে সকলোকে প্ৰেম বিলাই যীশুৰ বাণীৰে সকলোৱে যেন আশীৰ্বাদ প্ৰাপ্ত হওক। সুন্দৰ ৰাতিপুৱা। ধন্যবাদ। প্ৰেজ দ্য লৰ্ড।